দ্বিতীয় দিনাও অব্যাহত আছে বিশেষ টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ প্ৰতিবাদ ৫ শতাধিক প্ৰাৰ্থীক নিযুক্তি নিদিয়াৰ প্ৰতিবাদত অব্যাহত আছে আমৰণ অনশন ২০২১ চনতে অনুষ্ঠিত টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিযুক্তি প্ৰদানৰ দাবীৰে সচলত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰাৰ্থীসকলে পূৰ্বে এইসকল শিক্ষকে ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত শিক্ষাদান কৰি আহিছিল কিন্তু এইসকল শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে বিশেষ টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক কৰাৰ পিছতো আজিলৈকে নহল চাকৰি নিয়মীয়াকৰণ এফালে নিশা পৰ্যন্ত ধৰ্ণা কাৰ্যসূচী অব্যাহত ৰাখে সদৌ অসম কৃত্ৰিম প্ৰজনন কৰ্মীসকলে কেইবাটাও দাবীৰে অষ্টম দিনাও প্ৰতিবাদত বহিল প্ৰতিবাদকাৰীসকল আমি এই ঠাণ্ডাটো আমি আমৰণ অনশন পালন কৰি থাকিবলৈ হৈছে যিহেতু আমি বিশেষ টেট উত্তীৰ্ণ একোজন প্ৰাৰ্থী যে বিশেষ টেট বুলি আমি কিয় কোৱা হয় যেহেতু আমি এছএছৰ অন্তৰ্গত সৰ্বশিক্ষাৰ অন্তৰ্গত বিভিন্ন সময়ত যি কম্পনেণ্টত লোৱা হৈছিলে বিভিন্ন কম্পনেণ্ট যেনেকৈ ইবি চিবি এছএছকে এছকে তেনেকুৱা ধৰণৰ বিভিন্ন সময়ে সময়ে যি ধৰণৰ নিযুক্তি দিছিলে সেই নিযুক্তিবিলাক আমাক নিযুক্তি প্ৰদান কৰা হৈছিলে আমি এই পদবিলাক নিযুক্তিত আছিলোঁ কিছুদিন যোৱাৰ পিছত হঠাৎ আমাৰ এই পদবিলাক বন্ধ কৰি দিছিল আৰু পৰৱৰ্তী সময়ত আমি চৰকাৰক অনুৰোধ কৰাৰ পিছত চৰকাৰে আমাৰ কাৰণে বিশেষ টেট অনুষ্ঠিত কৰিছিলে আৰু গোটেই অসমৰ পৰা প্ৰায় ১৫,০০০ প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ তাৰে পৰা মাত্ৰ আমি ৬৬৭গৰাকী প্ৰাৰ্থীয়ে এই পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ আৰু তাৰ কথা হ'ল এই ৬৬৭গৰাকী পৰীক্ষাৰ্থীয়ে আমি উত্তীৰ্ণ হৈছিলোঁ আৰু ইয়াৰ আগতে আমি যিহেতু যেতিয়া সেই সময়ত আজিৰ মুখ্যমন্ত্ৰী সেই সময়ৰ শিক্ষামন্ত্ৰী আছিলে আৰু তেখেতক আমি যেতিয়া তেখেতে আমাক কৈছিলে যে আমি এজন শিক্ষক হোৱাৰ কাৰণে যিখিনি যোগ্যতা লাগে সেইখিনি যোগ্যতা আমি সম্পূৰ্ণ কৰিলেই আমাক কি কৰিব তেওঁলোকে আমাক পূৰ্ণ শিক্ষকে নিযুক্তি প্ৰদান কৰিব আৰু সেই উদ্দেশ্যে আমি আমাৰ যিখিনি এজন শিক্ষক হ'বলৈ যিখিনি ক্ৰাইটেৰিয়া লাগে যিখিনি চৰ্ত পূৰণ কৰিবলৈ আমি গোটেইখিনি কৈছিলোঁ আৰু তেখেতে কোৱাৰ দ্বাৰা তেখেতে এনেকৈ কৈছিলে যে আপোনালোকে আজি টেট পাছ কৰি আহক কাইলৈ আপোনালোকক চাকৰি দিয়া হ'ব আপোনালোক নিযুক্তি দিয়া হ'ব ঠিক সেইদৰে আমি সম্পূৰ্ণ যিখিনি লাগে ক্ৰাইটেৰিয়া বা যিখিনি চৰ্ত লাগে এজন শিক্ষক হ'বলৈ সেইখিনি কমপ্লিট কৰিছোঁ লগত আমি টেট পাছ কৰিছোঁ এয়া আমাৰ ২০২১ চনত পাতিছিলে আৰু ২০২১ চনত নৱেম্বৰ মাহত ৰিজাল্ট দিছিলে পোনপ্ৰথমে মই আপোনালোকৰ এই সংবাদ মাধ্যমক মই ধন্যবাদ জনাইছোঁ ইমান ৰাতি আপোনালোকে আমাৰ খবৰ ল'বলৈ আহিছে আৰু আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে মই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয় লগতে নৱনিযুক্ত পশুপালন পশু চিকিৎসা বিভাগৰ মন্ত্ৰী মহোদয় লগতে আমাৰ অসম পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক মহোদয় আৰু আলদাৰ চিঅ ছাৰক অৱগত কৰিব বিচাৰিছোঁ যে আমি ২০০৫ বৰ্ষৰে পৰা আমি এই অসম পশুপালন আৰু পশু চিকিৎসা বিভাগত বিনা বেতনে কৰ্মৰত হৈ আছোঁ আৰু অসম পশুপালন আৰু পশু চিকিৎসা বিভাগৰ যিবোৰ কাম আছে আমি গোটেইখিনি কাম আমি নিয়াৰিকৈ কৰি আছোঁ ইয়াৰ বিনিময়ত আমি আজিলৈকে ১ টকা এটা পাবলৈ সক্ষম হোৱা নাই অত্যন্ত দুখৰ বিষয় যে আমি অসম পশুপালন আৰু পশু চিকিৎসা বিভাগৰ যিমানখিনি কাম আছে যেনে ধৰক AI কৰা ভেকচিন কৰা টেগিং কৰা চেঞ্চাছ কৰা বানপানীৰ সময়ত খাদ্য বিতৰণ কৰা পশুধনৰ এই ইত্যাদি কামসমূহ কৰিব লাগে আমি বিনা বেতনে আমাক ১ টকা এটা